উঠি আহিছে ন উঠি আহিছে নিমখৰ পৰিমাণটো ঠিক হৈছে হয় হয় নিমখটো এতিয়া অলপমান আছে বাকী বস্তু নিমখটো অলপ ভালকৈ মিক্স কৰি ল'ব তাৰপিছত এইটো উঠি আহিব এইটো তাৰমানে নিমখৰ পৰিমাণটো চাবৰ কাৰণে কৰা হৈছে না ছাৰ তো নিমখৰ পৰিমাণটো ঠিক ঠাক হ'লে এই কণীটো উঠি আহিব ইয়াত ৰাখি দিছোঁ এতিয়া আমি দুই কেজি মান দিব এইটোৰ কাৰণে হা 2 কেজি আপুনি যোনটো 1 বিঘা কৰিবৰ কাৰণে লাইন হিচাপত কৰিবৰ কাৰণে 2 কেজি 2 কিলো জুখি দিয়ক দে এটা আমি টেষ্টিঙৰ কাৰণে 2 কিলো চাইছোঁ আৰু ছাৰ নেকি এনেকুৱা হ'ল আপুনি গোটেই ধানটো আৰামকৈ ভালকৈ এনেকৈ ওলাই ল'ব এই দুটাই দি দিয়ক বাইদেউ সেইটো দি দিয়ক পানী বেছি আছে তাৰমানে বেয়াখিনি গোটাই ওপৰত উঠিব ছাৰ না এইটো হৈছে চিট ছৰ্টিং এইটো গুদনটো নহয় চিট ছৰ্টিং চিট ছৰ্টিং আচ্ছা এইটো ভালকৈ মিক্স কৰিব হয় হয় মিক্স কৰাৰ পাছতে মানে গোটেই মানে উঠি আহে হয় এইটো ছাৰ কিমান সময় থ'ব লাগিব আমি না এনেকুৱাই মিক্স নালাগে নাই এইটো মানে এনেকৈ মিশ্ৰণ কৰাৰ পাছত যিমান উঠি আহে এইটো পেলাই দিব লাগিব পেলাই দিব এইটো তাৰমানে ছাৰ বেয়া আচ্ছা মানে চাওক কেইটামান ইয়াত আছে যোনটো আপুনি ৰুলে ওলাব এনেকৈ নহয় কি নোলায় ওলোৱাটো গাজিব আৰু বস্তুটো কি হৈছে এইটো মানে জলদি আপোনাৰ ইয়াত বেমাৰ এইবোৰ ধৰিব চান্সেছ বেছি থাকে আৰু এইটো মানে দুৰ্বল হৈ থাকেতো দুৰ্বল আচ্ছা তো সেইকাৰণে বেমাৰ চেমাৰ ধৰিবৰ কাৰণে আৰাম থাকে যদি এটা বেমাৰ হৈ যায় তো বাকীও বেমাৰ হ'ব চান্সেছ থাকে হয় তো এইটো তেনেকৈ কৰি ওলাই যাব পাৰিলে ইয়াত এটাও নেৰিব এনেকৈ এইটো ছাৰ বেয়াখিনি গোটাই ওপৰত উঠিছে না এতিয়া ছাৰ পতান প্লাছ এই যিমানো দুৰ্বল সেইটো থাকে ওলাই যায় দুৰ্বল বিলাকটো এইটো এতিয়া ওলোৱাৰ পাছত লগে লগে ধুব লাগে হা ধানটো 3-4 বাৰ ভালকৈ ধুব তাৰপিছত 24 ঘণ্টাৰ কাৰণে ইয়াৰ 2 দিন কাৰণে পানীত তিয়াই ৰাখি দিলেই হৈ যাব তাৰপিছত ভোজনটো কৰিব লাগে তো ভোজনৰ কাৰণে আপোনাৰ গৰু মুঠ লাগিব গোবৰ লাগিব আৰু এটা বাল্টিং আৰু পানী যদি বেয়া কিবা গ্লাছ আছে সেইটো হ'লেও লাগিব মানে বেয়া গ্লাছ এটা তাত মানে গৰু মুঠ পৰিমাণটো গম পাম কিমান পৰিমাণ দিব লাগে সেইটো এই পানীটো আপুনি যদি গৰু আছে গৰুকে দি দিয়ক কিবা আপুনি কাইলৈ জলদি শেষ কৰিম মোৰ মাছ ট্ৰেইনিংটো মই আহিব পাৰিম
নহ'লে কাম কৰোঁ 2 দিন পাছতে কৰি দিম ভোজনো কৰি দিম একেলগে প্ৰথমত বহুত কম হ'ব এইটো আপুনি 1 গ্লাছ এইটো দিয়ক গৰমত एक ग्लास मुरमुर दे दियो तार पिছত 10 ग्लास पानी নহলে কি হয় মানে কাঢ়া হৈ যায় তো সেইকাৰণে কাঢ়াটো কম হ'ব কাৰণে দিয়ে दस हल ना এটা আপুনি গোবৰটো তাৰ পৰা 100 গ্ৰাম দিছনা আনুমানিক কৰি পিনে ইয়াত মিক্স কৰি দিও কেঁচা গোবৰ অলপ তাতকে বেছি আৰু অলপ বেছি দি দিও সেইটো মিক্স কৰি দিও এটা মিহি মিহি টাইপ আৰু অলপমান গোবৰ লৈ লওক বেটা আৰু অলপ হ'ব তাকে ভালকে মিক্স কৰি দিও এতিয়া ভালকে মিক্স হৈ যায় না যদি কিবা ধান কিবা কিবি আছে সেইটো ওলাই দিব যদি না মানে বেয়া বস্তু কিবা আছে নাই না ভালকে মিক্স হ'ল তাৰ পিছত ধানটো আপুনি তাত ভৰাই দিয়ক ইয়াত ঢালি দিলেই হ'ব না ধানটো ইয়াত দি দিম মানে এইটো বাকেটত ইউজ নকৰে কৈছে না বাইদেউ তো এইটো ধানটো ইয়াত দি দিও ভালকে মিক্স কৰি পিনে এটা আপুনি কি কৰিব এইটো মিক্স কৰিছে তো ন তো মিক্স কৰি পিনে 15 মিনিট মান এনেকে ৰাখি দিব ভালকে মিক্স কৰি পিনে না পাস Chicken खनसेबो नायनोबो थांनो मोनासै मोजां बोथिसेबो जाहोनोबो मोनासै थैगारलायदों दा थैमारथारदों ना मानो